নমস্কাৰ। আজি লৈ আহিছোঁ বাস্তুশাস্ত্ৰ অনুসাৰে কিছু কথা। এনেকুৱা কিছু কথা থাকে যি আমাৰ বাবে জানিবলগীয়া। বাস্তুশাস্ত্ৰই আমাৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলায়। গতিকে তাৰ প্ৰতি আমি সতৰ্কতা হোৱাটো উচিত। আপোনাৰ পাকঘৰৰ খিৰিকীখন কোনফালে আছে? আপোনাৰ পাকঘৰৰ খিৰিকী বাস্তুশাস্ত্ৰ অনুসৰি পূব বা উত্তৰ ফালে হোৱাটো উচিত, কিয়নো প্ৰাকৃতিক পোহৰ আৰু সতেজ বায়ু আহিব পাৰে। এই দুয়োটা দিশে ভাল চিন্তাধাৰা আৰু স্বাস্থ্যৰ বাবে উপযোগী হয়। দক্ষিণ দিশে পাৰিলে খিৰিকী নাৰাখিব। পূব দিশত ৰাতিপুৱা সূৰ্য উদয় হয় আৰু সূৰ্যৰ ৰাতিপুৱাৰ পোহৰে সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে শুভ। উত্তৰ দিশে থাকিলে সতেজ বায়ু পায়। ইয়াৰ ফলত সকাৰাত্মক চিন্তাধাৰা বাঢ়ে আৰু সুস্বাস্থ্যৰ অধিকাৰী হয়। দক্ষিণ ফালে খিৰিকী থাকিব নালাগে, কিয়নো দক্ষিণ ফালটোক যমৰ দিশ মানি লোৱা হয়। ইয়াৰ ফলত ৰোগ বাঢ়ে আৰু ঘৰত অশান্তিৰ সৃষ্টি হয়। যদি আপোনাৰ পাকঘৰৰ খিৰিকীখন দক্ষিণ ফালে আছে, তেতিয়াহ'লে বেছিভাগ সময় বন্ধ ৰাখক বা ডাঠ পৰ্দা লগাই দিয়ক। বাস্তুশাস্ত্ৰ অনুসৰি আপোনাৰ ঘৰৰ পাকঘৰটো অগ্নিকোণত হ'ব লাগে, অৰ্থাৎ দক্ষিণ-পূব কোণত। এই কোণত অগ্নিতত্ত্ব কোণ আৰু পাকঘৰৰ উত্তৰ-পশ্চিম দিশতো বনাব পাৰি। বেচিন আৰু চুলা এক শাৰীত নাৰাখিব, কিয়নো জল আৰু অগ্নিতত্ত্ব বিপৰীত দিশত হ'ব লাগে। চুলা দক্ষিণ-পূব দিশত পূব ফালে মুখা কৰি থ'ব লাগে। ফ্ৰিজ উত্তৰ-পূব দিশত ৰাখিব নালাগে। পাৰিলে দক্ষিণ-পূব, পশ্চিম আৰু দক্ষিণ দিশত ৰাখিব পাৰে। পাকঘৰত ৰাতি জোঠা বাচন ৰাখিব নালাগে। যদি পাকঘৰত কোনো নলাৰে টোপ টোপকৈ পানী পৰি থাকে, তৎক্ষণাত ঠিক কৰক। ই এক অৰ্থহানিৰ কাৰক হৈ পৰে। শৌচালয়ৰ প্ৰৱেশদ্বাৰ উত্তৰ বা পূব দিশত হ'ব লাগে। শৌচালয়ৰ আসন উত্তৰ-দক্ষিণত হ'ব লাগে। কেতিয়াও পূজাস্থলী, অগ্নিকক্ষ আৰু শয়নকক্ষৰ ওপৰত বা তলত শৌচালয় বনাব নালাগে। শৌচালয়ৰ দুৱাৰ কেতিয়াও বাথৰুমৰ দুৱাৰৰ সন্মুখা-সন্মুখীন হ'ব নালাগে। এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু শেষত আপোনাৰ অনাগত দিনবোৰ শুভ হওক তাৰেই কামনাৰে ওম নমঃ শিৱায়।